সাহিত্য সভা নে বিতৰ্ক সভা আৰম্ভণিৰ পৰা সামৰণিলৈ কেৱল বিতৰ্ক 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 সাহিত্য জীয়াই ৰাখিবলৈ সাহিত্য সভা নে সাহিত্য নিৰ্শেষ কৰিবলৈ সাহিত্য সভা সাহিত্য সভাক এইবাবেই ভাল লাগে বিতৰ্কটো থাকেই সাহিত্য সভাত সাহিত্যক লৈ ইমান চৰ্চা নচলে যিমান বিতৰ্কৰ বাবে চৰ্চা চলে সাহিত্যক ক্ষুণ্ণ কৰি বিতৰ্কক আগস্থান দি সাহিত্য সভাৰ জয় জয়কাৰ চিৰ চেনেহী মোৰ ভাষা জননী অসম সাহিত্য সভাৰ আদৰণি এই গীতটো প্ৰতিগৰাকী অসমীয়াৰ বাবে তেনেই আপোন এটি গীত ঠিক তেনেদৰে স্বদেশক ভাল পোৱা গুণৰ কোনোদিন শেষ নোহোৱা ৰূপহী অসমক ভাল পোৱা প্ৰতিগৰাকী লোকৰ হীৰাই হীৰাই আছে অসম সাহিত্য সভাৰ প্ৰতি অসীম দৰদ অসমীয়া ভাষা সংস্কৃতিৰ বিকাশ আৰু প্ৰসাৰৰ উদ্দেশ্যে 1917 চনত জন্ম হৈছিল অসম সাহিত্য সভাৰ বৰ্তমান অসমৰ লগতে বহিৰাজ্যত আছে ইয়াৰ হাজাৰৰো অধিক শাখা কিন্তু প্ৰতিগৰাকী অসমীয়াৰ দাপোন স্বৰূপ অসম সাহিত্য সভাৰ ভিতৰ চৰাত ক্ৰমান্বয়ে যেন সংঘটিত হ'বলৈ ধৰিছে বিভিন্ন বিক্ষিপ্ত ঘটনা যিবোৰ ঘটনাৰ কথা অসম সাহিত্য সভাৰ ভিতৰ চৰাত কেতিয়াও গ্ৰহণযোগ্য নহয় বা ই আমাৰ বাবে প্ৰতিগৰাকী অসমীয়াৰ বাবে খুবেই এক দুৰ্ভাগ্যৰ বিষয় ৰখৰাজ লক্ষ্মীনাথ বেজবৰুৱা হেমচন্দ্ৰ গোস্বামী বেণুধৰ ৰাজখোৱা ডালিম চন্দ্ৰ বৰা তীৰ্থনাথ শৰ্মাৰ দৰে যিসকল পুৰোধা ব্যক্তিয়ে অসম সাহিত্য সভাৰ মজিয়া শুৱনি কৰি ৰাখিছিল সেই অসম সাহিত্য সভাৰ মজিয়াতে এতিয়া ইটোৰ পাছত আনটো বিতৰ্কই লগ নেৰা হৈছে কিয়নো আকৌ এক বিতৰ্কৰ মাজত সোমাই পৰিছে অসম সাহিত্য সভা সাহিত্য সভাই বহু সময়ত নিজৰ যি কাৰ্য সেয়া সুচাৰুৰূপে পালন কৰিব পৰা নাই তেনে অনুভৱ হয় বহুতৰ সাহিত্য সভাৰ পবিত্ৰ মঞ্চখনতেই যদি এই দুৰৱস্থা তুলুঙা কাম কাজ হ'বলৈ হয় তেতিয়া অনুমান কৰক কোন দিশে ধাৱমান হ'ব ভাষা সাহিত্য সংস্কৃতি বিশ্বৰ দৰবাৰত কেনেকৈ প্ৰতিষ্ঠিত হ'ম আমি সেয়া সাহিত্য সভাৰ এই কামসমূহ দেখি নিশ্চয় অনুমান কৰিব পাৰি সাহিত্য সভা মানেই যেন বিতৰ্ক চিৰ চেনেহী মোৰ ভাষা জননী অসম সাহিত্য সভাই ৰাখিব পাৰিছেনে সক্ৰিয়তা আমাৰ অসমীয়া ভাষাৰ অভিভাৱক অনুষ্ঠান পবিত্ৰ সাহিত্য সভাৰ এই উদাসীন মনোভাৱেৰে কিদৰে প্ৰতিষ্ঠিত হ'ব ভাষা সংস্কৃতি বিশ্ব দৰবাৰত 1917 চনতেই জন্ম হোৱা এই অনুষ্ঠানটোৱে আহি আজি সপ্ততিতম অধিৱেশনত ভৰি দিলেহি আমি অসমীয়া গৌৰৱান্বিত কিছুদিন পূৰ্বে ধ্ৰুপদী ভাষাৰ মৰ্যাদা পালে অসমীয়া ভাষাই কিন্তু আজি সেই ভাষাৰ শৰাত পাতিছে অসম সাহিত্য সভাই চিৰ চেনেহী ভাষাৰ ৰক্ষাৰ দায়িত্ব অৰ্পণ কৰা সাহিত্য সভাৰ পেদতেই 12 ভুল ভালদৰে মন কৰক উপেন্দ্ৰনাথ সাৱৰণী হৈছো বাটৰ ক বিতাৰ আখাৰ এনেধৰণৰ 12 ভুল দেখিবলৈ পোৱা গৈছে অসম সাহিত্য সভাৰ পেটখন দেখি বুজিব পাৰিছে কেনেদৰে চিৰ চেনেহী ভাষা জননী ৰখাৰ বাবে উঠি পৰি কাম কৰিছে সাহিত্য সভাই ইয়াৰ পাছতে বঁটা বিভ্ৰান্তি আবেদন নকৰাকৈ কোনোৱে লাভ কৰিলে বঁটা গম নোপোৱাকৈ বঁটা পোৱাৰ পাছত লেখিকা চন্দনা পাঠকৰ স্পষ্টীকৰণ সামাজিক মাধ্যমত তেওঁ লিখিছে অসম সাহিত্য সভাৰ নকুল চন্দ্ৰ সভাপণ্ডিত সোঁৱৰণী বঁটা আৰু কিছু স্পষ্টীকৰণ মোৰ লগতহে কিয় বাৰে বাৰে এনে হয় সাহিত্য সাধনাৰ নামত আচলতে চলিছে কি ডাঙৰকৈ মেলা পাতিলেই সাহিত্যৰ উত্তৰণ নুবুজায় এখন কিতাপ পঢ়ি চোৱাৰ ধৈৰ্য নথকা বৰ পণ্ডিতসকলে কেনেকৈ সাহিত্যৰ বিচাৰক হয় আজি দুপৰীয়া ফোন আহিল কেইবাটাও মেছেজ আহিল টিভি চেনেলত হেনো বাতৰি ওলাল চন্দনা পাঠকলৈ নকুল চন্দ্ৰ সোঁৱৰণী বঁটা মই আচৰিত মই কোনো কিতাপ কোনো বঁটাৰ বাবে পঠোৱা নাই কোনে কি বঁটা দিলে মোক ভাবিলোঁ হয়তো মই নহয় আন কোনোবাকে সামৰিলোঁ অলপ আগে সাংবাদিক অৰূপজ্যোতি মহন্তদাই ফটো এখন দিলে ফটোখনৰ তলত দিছোঁ শিশু উপযোগী গ্ৰন্থ হিচাপে মোৰ পান্থশালাৰ বাবে মোক নকুল চন্দ্ৰ সোঁৱৰণী বঁটা দিয়া হৈছে মোৰ চকু কপালত উঠিল
পান্থশালা কোনফালৰ পৰা শিশুগ্ৰন্থ কাৰ বিচাৰত এই উপন্যাসখন উক্ত বঁটাৰ বাবে নিৰ্বাচনত উঠিল এনেকৈ বঁটাবোৰ দি থকা হৈছে নেকি এনেকৈ চলেনে অসম সাহিত্য সভা এইদৰে দীঘলীয়াকৈ পোষ্ট কৰিলে সামাজিক মাধ্যমত চন্দনা পাঠকে ইয়াৰ পাছতে আন এটা বিতৰ্ক হৈছে নিষ্ঠাবান সাংবাদিক বঁটা সততাৰে কষ্ট কৰা তেওঁলোকক বঁটা বাহন গামোচা ফুলৰ থোপা সকলোৱে সন্মান দিয়ক কথাটো তাক লৈ বিতৰ্ক হোৱা নাই বিতৰ্কৰ চৰ্চা হৈছে নিষ্ঠাবান শব্দটো নিষ্ঠাবান সাংবাদিক সাহিত্য সভাই নিষ্ঠাবান সাংবাদিক শব্দটো ব্যৱহাৰ কৰি বাকীসকল সাংবাদিকক অনিষ্ঠাবান অকৰ্তৃত্বশীল সাংবাদিক বুজালে নেকি এয়া সাহিত্য সভাই সাংবাদিকসকলক অপমান কৰা নাইনে ভালদৰে মন কৰক এই কাগজখনলৈ যদি কাগজত থকা কেইজন সাংবাদিকে যদি নিষ্ঠাবান সাংবাদিক বাকীসকল কি হয় উত্তৰ বিচাৰিছে বহুজনে সাহিত্য সভাৰ পৰা এইদৰে বিতৰ্কই লগ নেৰা হৈছে সাহিত্য সভাৰ দৰে পবিত্ৰ অনুষ্ঠানটোক আবেগ স্বাভিমান থকা অনুষ্ঠানটোৱে এনেবোৰ কাম যদি বাৰে বাৰে কৰি থাকে ভৱিষ্যতত এই অনুষ্ঠানটোৰ প্ৰতি ৰাইজৰ কিমান আস্থা থাকিবগৈ সেয়া সন্দেহ আছে নিউজ ডেস্ক ৰিপৰ্ট সাম্প্ৰতিক বাৰ্তা